Hi dears, welcome to Next Level School. আজি মই ক্লাস 10 ম্যাথমেটিক্সৰ ত্ৰয়োদশ অধ্যায় পৃষ্ঠকালি আৰু আয়তন সাৰফেস এৰিয়া এন্ড ভলিউমছ এই চেপ্টাৰটোৰ পৰা কেন্দ্ৰৰ প্ৰশ্ন আহিব বা সচৰাচৰ দেখা পোৱা যায় হেসমূহ আলোচনা কৰিম। সোৱা এটো চেপ্টাৰৰ পৰা কেন্দ্ৰৰ প্ৰশ্ন আহিব পাৰে। প্ৰথমতে তোমালোকে আহি যোৱা অনুসলনি 13.1 অনুসলনি 13.1 ঠিক আছে। প্ৰথম কোৱেশ্চনটো চাবা 1 নম্বৰ 1 2 3 4 3 to most important হয় বাকি কিনি চাব না লাগে 1 2 তাৰ পিছত 3 to most important 4 to চাবা লগতে ঠিক আছে। তাৰ পিছত আহি যোৱা পেজ নং 291 পেজ নং 291 ৰ পৰা এটাই প্ৰশ্ন চাবা কোৱেশ্চন নং 8 ঠিক আছে। তাৰ পিছত আহি যোৱা নেক্সট অনুসলনি 13.2 পেজ নং 293 13.2 কোৱেশ্চন নং 1 to চাবা কোৱেশ্চন নং 1 most important কোৱেশ্চন হয় এটা। তাৰ পিছত আহি যোৱা পেজ নং 294 পেজ নং 294 ৰ পৰা তোমালোকে কোৱেশ্চন নং 4 to চাবা কোৱেশ্চন নং 5 to most important কোৱেশ্চন হয় একদম চাবাই মানে। তাৰ পিছত চাবা কোৱেশ্চন নং 6 to চাবা 7 to চাবা ঠিক আছে। তাৰ পিছত এইফালে কোৱেশ্চন নং 8 to চাবা কোৱেশ্চন নং 8 ঠিক আছে। এইখিনি চালে হৈ যাব। তাৰ পিছত আহি যোৱা নেক্সট অনুসলনি চেপ্টাৰ নং 13 ৰ পৰা তোমালোকৰ দুটাই অনুসলনি আহিব 13.3 to নাহে গতিকে এইখিনি চালে যথেষ্ট হ'ব। আৰু ভিডিওটো চাই যদি ভাল পালা তেতিয়া লাইক শেয়াৰ এন্ড সাবস্ক্ৰাইব কৰি ৰাখিবা এন্দৰণৰ ভিডিওসমূহ পাই থাকিবৰ কাৰণে। আৰু ভিডিওটো কেনেকৈ পালা কমেন্টৰ জৰিয়তে জনাই দিবা। থ্যাংক ইউ।